পেহেলগামৰ ঘটনা আৰু পৰৱৰ্তী সময়ত ভাৰতীয় সেনাৰ পাকিস্তানৰ ওপৰত যি প্ৰবল আক্ৰমণ আৰু আক্ৰমণৰ ফলত শতাধিক সন্ত্ৰাসবাদীৰ নিহত হোৱা ঘটনা, এই আটাইবোৰক এখন প্ৰদৰ্শনীৰ জৰিয়তে ৰাইজক জ্ঞাত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ মুখ্য কাৰ্যালয় এখন সুন্দৰ অথচ তথ্যৰে ভৰা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বজ্ৰ কঠোৰ নেতৃত্ব আৰু ভাৰতীয় সেনাবাহিনীৰ বিশাল সাহস, শৌৰ্য আৰু বিজয় কেনেকৈ পাকিস্তানৰ সন্ত্ৰাসবাদৰ ঘাটিসমূহ ধ্বংস কৰিলে তাৰো এখন চিত্ৰ এই প্ৰদৰ্শনীখনৰ জৰিয়তে আমি দেখা পাম। যদিও আমাৰ দলৰ মুখ্য কাৰ্যালয়ত এই প্ৰদৰ্শনীখন আয়োজন কৰা হৈছে, মই সাধাৰণ ৰাইজ, আমাৰ বিশেষকৈ যিসকলে ভাৰত মাতাৰ এই বিজয়ত গৌৰৱ অনুভৱ কৰিছে, যদি সময় থাকে, সুবিধা থাকে, তেখেতসকলক এবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আহি এই প্ৰদৰ্শনীখন চাবলৈ মই অনুৰোধ জনাম। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি গুৱাহাটীত তিৰংগ যাত্ৰা অনুষ্ঠিত কৰিছিলোঁ। অসম বৈভৱ আৰু সেনাবাহিনীৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে আদি কৰি আমি সকলোৱে এই তিৰংগা যাত্ৰাটো অংশগ্ৰহণ কৰিছিলোঁ। তিৰংগা যাত্ৰা আমি জিলাৰ পৰা, মণ্ডলৰ পৰা বুথলৈকে লৈ যাব খুজিছোঁ, কাৰণ পাকিস্তানে এনেকুৱা ধৰণৰ ঘটনা যে আজিয়ে কৰি বাদ দিব তেনে নহয়। আমি যাতে সদা সচেতন আৰু সদা সষ্টম হৈ থাকোঁ, তাৰ বাবে এই তিৰংগা যাত্ৰায়ো আমাক যথেষ্ট অনুপ্ৰাণিত কৰিব। মই অসমবাসী ৰাইজক এই তিৰংগা যাত্ৰাৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। आज हमारे प्रदेश मुख्य कार्यालय में पूरा जो पहलगाम का घटना हुए, उसका बाद प्रधानमंत्री मोदी जी का नेतृत्व में हमारे सेना ने